हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 9 समाज विज्ञान भूगोलर जी प्रथम अध्याय आछे भूपृष्ठर परिवर्तन। এই চেপ্টাৰটোৰ যিমানবিলাক তোমাৰ অনুশীলনীৰ প্ৰশ্ন আছে ইয়াৰ উপৰি MCQ ইয়াৰ উপৰি এডজাস্টন ৰিজন আৰু যিমানখিনি শৰ্ট আৰু লং ইম্পৰ্টেন্ট কুৱেশ্যন বাহিৰা কুৱেশ্যন আছে গোটেইখিনি আজিৰ ক্লাছত আলোচনা কৰিম। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা আৰু যিখিনি কুৱেশ্যন আনসাৰ তোমালোকক লিখি দিছো সেই গোটেইখিনি তোমালোকে বহিত লিখি যোৱা। মই যিমান পাৰিছো তোমালোকৰ কাৰণে শৰ্টকে লিখি আনিছো 2টা পইণ্ট হিচাপে যাতে পৰীক্ষাত লিখিলে ফুল মাৰ্কস পোৱা। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা। প্ৰথমে চোৱা অনুশীলনীৰ আমি প্ৰথম কুৱেশ্যনটো আলোচনা কৰিম। অনুশীলনীৰ প্ৰথম কুৱেশ্যন যে ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। উত্তৰ পৃথিৱীৰ উপৰিভাগ দুটা প্ৰধান অংশত বিভক্ত। এটা হ'ল স্থলভাগ য'ত মহাদেশসমূহ আছে আৰু এটা হ'ল জলভাগ য'ত সাগৰ মহাসাগৰসমূহ আছে। পৃথিৱীৰ মুঠ ক্ষেত্ৰফলৰ প্ৰায় 71% জলভাগ আৰু 29% কি স্থলভাগে আগুৰি আছে। ইয়াৰ পিছত চোৱা যে মহাদেশবোৰত সমভূমি মালভূমি পাহাৰ পৰ্বত উপত্যকা মৰুভূমি নদী আৰু উপকূলীয় সমতল আদি বহু প্ৰকাৰৰ ভূমি আকাৰ দেখা যায়। সেইদৰে মহাসাগৰৰ তলিতো আছে সমতল পাহাৰৰ লানি গভীৰ খাদ প্ৰবাল প্ৰাচীৰ আৰু সৰু ডাঙৰ বহুত দ্বীপ। ইয়াৰ পিছত লিখিবা ভূপৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এই সকলোবোৰ যুগ যুগ ধৰি চলি থকা বিভিন্ন প্ৰক্ৰিয়াৰ ফলত গঠিত হৈছে। এই প্ৰক্ৰিয়াবোৰ দুটা ভাগত বিভক্ত যেনে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। ইয়াৰ পিছত লিখিবা যে বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ বতাহ বৰষুণ নদী হিমবাহ আৰু সাগৰৰ ঢৌ আদি প্ৰধান। এইবোৰ ধীৰে ধীৰে ভূপৃষ্ঠৰ আকৃতি সলনি কৰি নতুন ভূমি আকাৰ সৃষ্টি কৰে। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণৰ দৰে ঘটনা প্ৰধান। এই কাৰকবোৰে ভিতৰৰ পৰা ভূমিৰ ওপৰত প্ৰভাৱ পেলায়। কেতিয়াবা মহাদেশ বা মহাসাগৰৰ তলিৰ কোনো অংশ ওপৰলৈ উঠি যায় বা তললৈ নামি যায়। ফলস্বৰূপে ভূপৃষ্ঠৰ আকৃতি সলনি হয় আৰু নতুন ভূমি গঠন হোৱা দেখা যায়। 2 নম্বৰ চোৱা যে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। উত্তৰ পৃথিৱীৰ উপৰিভাগ স্থিৰ নহয়, ই সদায় পৰিৱৰ্তনশীল। সময়ৰ সৈতে ভূপৃষ্ঠত বিভিন্ন ধৰণৰ কি হয় সলনি ঘটি থাকে। এই সলনি বা পৰিৱৰ্তনবোৰ সৃষ্টি কৰে কিছুমান কি প্ৰাকৃতিক কাৰক যিসমূহক কি দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল বাহ্যিক আৰু এটা হ'ল কি আভ্যন্তৰীণ কাৰক। এই দুই প্ৰকাৰৰ কাৰকৰ ক্ৰিয়াৰ ফলতে কি হয় পৃথিৱীৰ যি ভূপৃষ্ঠ আছে ইয়াৰ বৰ্তমানৰ যিটো ৰূপ আছে সেই ৰূপ পায়। ইয়াৰ পিছত লিখিবা যে আগন্তুক দিনতো এই কাৰকবোৰৰ প্ৰভাৱৰ ফলত ভূপৃষ্ঠত নানান নতুন পৰিৱৰ্তন ঘটিব। বাহ্যিক কাৰকবোৰ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আমি সেয়া সহজে কি অনুভৱ কৰিব পাৰোঁ। বাহ্যিক কাৰক কোনবিলাক যে এই ধৰা সূৰ্যৰ পোহৰ ইয়াৰ পিছত বৰষুণ হয়নে সাগৰৰ ঢৌ আদি। এইবোৰ কি হয় ধীৰে ধীৰে ভূমিৰ আকৃতি সলনি কৰি নতুন নতুন কি কৰে মাটিৰ সৃষ্টি কৰি বা ভূ আকাৰ সৃষ্টি কৰে হয়নে। ইয়াৰ পিছত লিখিবা যে আভ্যন্তৰীণ কাৰকবোৰ কি কি। আভ্যন্তৰীণ কাৰক মানে হ'ল যিবিলাক কি পৃথিৱীৰ ভিতৰৰ পৰা ক্ৰিয়া কৰে হয়নে। আমি কি কৰোঁ আমি কি নেদেখোঁ সেই আভ্যন্তৰীণ কাৰকবোৰ চকুৰে নেদেখোঁ। যেনে ভূমিকম্প এইবোৰক আমি চকুৰে দেখোঁ নেকি নেদেখোঁ। ইয়াৰ পিছত লিখিবা আগ্নেয় উদগীৰণ এইবোৰ প্ৰধান। এইবোৰে পৃথিৱীৰ ভিতৰৰ শক্তিৰ ফলত স্থলভাগ ওপৰলৈ উঠাই তোলে বা তললৈ নমাই দিয়ে। ভূমিকম্পৰ ফলত তোমালোকে কেতিয়াবা শুনিছা ন যে কি কৰে একোটা গভীৰ নদলৈ পৰিৱৰ্তন কৰে সেইটোৱেই কৈছে। ইয়াৰ পিছত লিখিবা যে তদুপৰি গছ গছনি জীৱ জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ গঠন আৰু পৰিৱৰ্তনত কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আকৌ দিছে 3 নম্বৰ কুৱেশ্যন কি দিছে চোৱা যে বাহ্যিক কাৰক মানে কি কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। বাহ্যিক কাৰক হৈছে সেইবোৰ শক্তি বা সেইবোৰ প্ৰক্ৰিয়া যিয়ে পৃথিৱীৰ বাহিৰৰ পৰা ভূপৃষ্ঠত কি কৰে ক্ৰিয়া কৰে। ইয়াৰ প্ৰধান উৎস কি সূৰ্যৰ শক্তি আৰু বায়ুমণ্ডল। অলৰেডি কৈছে তোমালোকক উদাহৰণ কি কি যে বতাহ নদী হিমবাহ বৰষুণ সাগৰৰ ঢৌ আদি। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন ষ্টুডেণ্ট যে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। আভ্যন্তৰীণ মানে কি আমি যিবোৰ চকুৰে নেদেখোঁ হয়নে যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণ। চোৱা যে ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণ পৃথিৱীৰ অন্তৰ্ভাগত বা ভিতৰৰ ভাগত সংঘটিত হোৱা ক্ৰিয়া। এইবোৰে ভূপৃষ্ঠৰ ভিতৰৰ স্তৰত কি কৰে সঞ্চিত শক্তি মুক্ত কৰি মাটিৰ উৎখান অৱনমন ঘটায়। আগ্নেয় উদগীৰণৰ সময়ত কি কৰে আগ্নেয়গিৰি উঠি গঢ়ি উঠা আৰু ভূমিকম্পৰ ফলত ভূমি উঠি বা বহি যোৱাটো ইয়াৰ উদাহৰণ। সেইবাবে এইবোৰক কি বোলে আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে নদী অৱবাহিকা বুলিলে কি বুজা। চোৱা এখন নদীয়ে উপনদী শাখা নদী আদিৰে কোনো এটা অঞ্চলৰ পানী সংগ্ৰহ কৰি কঢ়িয়াই লৈ যায়। যি অঞ্চলৰ পানী এখন নদীয়ে সংগ্ৰহ কৰে তাক নদী অৱবাহিকা বোলে। তোমালোকৰ যদি এক্সট্ৰাকৈ কুৱেশ্যন আহে যে নদী অৱবাহিকা বুলিলে কি বুজা এইখিনি লিখি দিবা ঠিক আছে। ইয়াৰ পিছত কৈছে প্ৰত্যেক নদীৰ কাৰ্য সাধাৰণতে নিজৰ অৱবাহিকাত সীমাবদ্ধ হৈ থাকে। তোমালোকে নদী অৱবাহিকাৰ এই চিত্ৰটো ধুনীয়াকৈ বহি আঁকি ল'বা ঠিক আছে। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যন ষ্টুডেণ্ট আমাক কি দিছে যে উপনদী কি ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম আমাক লিখিব দিছে। প্ৰথমে লিখিবা যে উপনদী কি
উপনদী হৈছে কি কোনো এটা প্ৰধান নদীৰ লগত মিলিত হোৱা শাখা নদী যিবিলাক তোমাৰ এই ধৰা ডাঙৰ নদী আছে ডাঙৰ নদীৰ পৰা যি সৰু সৰু যিখিনি ওলাব সেইখিনি কি বুলি কোৱা হয় উপনদী বুলি কোৱা হয় এতিয়া সেকেন্ড আমাক কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ দুখন মুখ্য উপনদী কি কি যে পুঠিমাৰী আৰু বৰলু এই দুইখন লিখি দিবা হৈ যাব এতিয়া 7 নম্বৰ কোৱেশ্চন চোৱা যে নদীৰ খনন কাৰ্যৰ এতিয়া আভাস দিয়া উত্তৰ পাহাৰীয়া অঞ্চলৰ থিয় ঢালেদি বৈ অহা নদীৰ পানীৰ বেগ বেছি থকাৰ কাৰণে তলৰ মাটি বা শিলা কুটি লৈ যায় বৈয়ামলৈ নামি আহোঁতে কি নদীৰ বেগ কমে আৰু কঢ়িয়াই অনা পদাৰ্থ জমা হয় এই দুই ক্ৰিয়াৰ সমন্বয়ে কি কৰে নদীৰ পাৰ খনন বা পাৰ্শ্ব খনন বোলে বুজি পাইছানে বস্তুটো এতিয়া চোৱা 8 নম্বৰ যে নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজা উত্তৰ নদীৰ বেগ হ্ৰাস হোৱাৰ ফলত পানী ভাগে দুয়োপাৰ কি কৰে খহাই বহল কৰি সৃষ্টি কৰে বহল গতি সৃষ্টি কৰে ইয়াক নদীৰ পাৰ্শ্ব খনন বোলে ই নদীৰ দুয়োপাৰ কি কৰে খৰাই নদীৰ পথক কি কৰে বহল কৰি তোলে এতিয়া 9 নম্বৰ কোৱেশ্চন চোৱা যে অশ্বক্ষুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা চোৱা যে নদীৰ একাবেকা পথত কোনো অংশৰ পাৰ ভাঙি নদীয়ে নতুন পোন পথলৈ গলে তেতিয়া এৰি দিয়া অংশটো কি ঘোঁৰাৰ আকৃতিৰ সৃষ্টি হয় এই অংশক কি কৰে পানী জমা হৈ যি হ্ৰদ সৃষ্টি হয় তাক কি বোলে অশ্বক্ষুৰা হ্ৰদ বোলা হয় এইটো চোৱা অশ্বক্ষুৰা হ্ৰদ এইটো ঘোঁৰাৰ যেনেকুৱা ভৰিত থাকে ঠিক তেনেকুৱা কি হৈছে আকৃতিৰ হৈছে এতিয়া অশ্বক্ষুৰা হ্ৰদ কেনেকৈ সৃষ্টি হয় ইয়াৰ উত্তৰ চোৱা যে সমতল অঞ্চলত নদী মৃদু ঢালেদি বৈ আহোঁতে ইয়াৰ গতি একাবেকা হয় যাক বক্ৰ গতি বা খৰপিল গতি বোলে বৰ্ষাকালত পানী বেছি হোৱা সময়ত নদী অতি বক্ৰ অংশ এৰি পুনাই গতি কৰে এৰি দিয়া অংশখন ঘোঁৰাৰ কি কৰে খুৰাৰ আকাৰৰ হয় আৰু তাত পানী জমা হৈ অশ্বক্ষুৰা হ্ৰদ সৃষ্টি হয় এতিয়া 10 নম্বৰ কোৱেশ্চন চোৱা যে প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা উত্তৰ নদীৰ দুয়োপাৰে যুগে যুগে পলস বালি বোকা আদি জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয় ইয়াকে কি বোলে প্লাৱন ভূমি বোলে সাধাৰণতে বানপানীৰ সময়ত নৈৰ খুঁটে কঢ়িয়াই অনা পদাৰ্থবোৰ ইয়াৰ গঠন কৰে 11 নম্বৰ চোৱা যে নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় উত্তৰ নদীৰ পানীৰ গতি কম হোৱা ঠাইত বালি জমা হৈ অস্থায়ী দ্বীপৰ দৰে ৰূপ লয় এইবোৰক কি বোলে বালিচৰ বোলা হয় ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা মাজুলীও এটা বৃহৎ বালিচৰ কি হৈছে বদ্বীপৰ সৃষ্টি কেনেকৈ হয় যে নদীৰ মোহনা অংশত সাগৰৰ কাষত নৈয়ে কঢ়িয়াই অনা বালি পলস জমা হয় এইবোৰে দ্বীপ গঠন কৰে যাৰ আকৃতি কি হয় ইংৰাজী ত্ৰিভুজৰ নিচিনা হয় সেইবাবে ইয়াক কি বোলে বদ্বীপ বা ডেল্টা বোলা হয় গংগা ব্ৰহ্মপুত্ৰ নদীৰ বদ্বীপ পৃথিৱীৰ আটাইতকৈ ডাঙৰ 13 নম্বৰ কোৱেশ্চন চোৱা যে মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা উত্তৰ মৰুভূমিত উদ্ভিদৰ আৱৰণ প্ৰায় নাই মাটি শুকান আৰু ঢিলা হোৱাৰ ফলত বতাহে কি কৰে সহজে বালি কঢ়িয়াই নিব পাৰে সেয়েহে তাত বতাহৰ খনন পৰিবহন আৰু অৱক্ষেপনৰ ক্ৰিয়া অতি প্ৰবল মানে অতি বহুত পৰিমাণে কি হয় অৱক্ষেপন হয় 14 নম্বৰ কোৱেশ্চন চোৱা যে অৱনমন বুলিলে কি বুজা যে বতাহে মাটি বা বালিৰ কণাবোৰ উৰুৱাই এক ঠাইৰ পৰা আন ঠাইলৈ নিয়ে তাক কি বোলে অৱনমন বোলে এই প্ৰক্ৰিয়াত ভূমিৰ উপৰিভাগ তলত নামি যায় 15 নম্বৰ কোৱেশ্চন চোৱা যে বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় উত্তৰ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই অনা ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত বালিৰ পাহাৰৰ দৰে উখ বা উঁচু গঠন দেখা যায় এই পাহাৰ সদৃশ অংশক কি বোলে বালিয়াৰী বোলা হয় 16 নম্বৰ চোৱা যে ইনচেলবাৰ্গ কি উত্তৰ মৰুভূমিত ক্ষয়প্ৰাপ্ত আৰু একেলগে থকা একোটা অকলশৰীয়া পাহাৰক ইনচেলবাৰ্গ বোলা হয় জাৰ্মান ভাষাত ইয়াৰ অৰ্থ হৈছে দ্বীপৰ দৰে একেলগে থকা পাহাৰ নেক্সট চোৱা 17 নম্বৰ যে হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা উত্তৰ পৰ্বত বা মেৰু অঞ্চলত বৰফ তৰপে তৰপে জমা হৈ ঢালৰ দিশে নামি আহে এই নামি অহা বৰফক কি বোলে হিমবাহ বোলা হয় পাৰ্থক্য যে নদী পানীৰে গঠিত আনহাতে হিমবাহ কি বৰফেৰে গঠিত 2 নম্বৰ পাৰ্থক্য কি যে নদীৰ গতি বেছি কিন্তু হিমবাহৰ গতি অতি লেহেম বা লাহে লাহে যায় 3 নম্বৰ যে নদীৰ খনন তীব্ৰ আনহাতে হিমবাহৰ খনন ধীৰ গতিত হয় 18 নম্বৰ কোৱেশ্চন চোৱা যে গ্ৰাফ কি চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুৱা উত্তৰ হিমবাহে বৰফৰ লগে লগে যি পাথৰ বালি পলস আদি কঢ়িয়াই আনে তাক কি বোলে সামগ্ৰিকভাৱে গ্ৰাফ বোলা হয় ই 4 প্ৰকাৰৰ পাৰ্শ্ব গ্ৰাফ ভূমি গ্ৰাফ মধ্য গ্ৰাফ আৰু প্ৰান্ত গ্ৰাফ এটো চোৱা ইয়াৰে পাৰ্শ্ব গ্ৰাফ প্ৰান্ত গ্ৰাফ মধ্য গ্ৰাফ আৰু ভূমি গ্ৰাফ যিখিনি আছে সেইখিনি 19 নম্বৰ চোৱা হিমবাহৰ ক্ৰিয়াৰ ফলত জুঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা উত্তৰ একেটা পৰ্বতৰ ফালৰ পৰা বহু হিমবাহ নামি আহিলে সকলো দিশৰ খনন প্ৰক্ৰিয়াৰ ফলত পৰ্বতৰ শীৰ্ষাংশ কি হয় চুকা হৈ উঠে এই চুকা পৰ্বত শৃংগক কি বোলে জুঙা শৃংগ বা হিমবাহ শৃংগ বোলা হয় এতিয়া 20 নম্বৰ কোৱেশ্চন চোৱা ষ্টুডেন্ট যে উপকূল কাক বোলে উত্তৰ
সাগৰ বা মহাসাগৰৰ তীৰ বা কাষৰ অঞ্চলত উপকূল বোলা হয় ই জলভাগ আৰু স্থলভাগৰ সীমা নিৰ্ধাৰণ কৰে 21 নম্বৰ চোৱা যে বালিয়াতত কি ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা উত্তৰ সাগৰৰ ঢৌৰ সৃষ্টিৰ ফলত উপকূলত বালি জমা হৈ যি ঢালযুক্ত সমতল অংশ সৃষ্টি হয় তাক বালিয়াতত বোলা হয় ই বিনোদন আৰু পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ 22 নম্বৰ কোৱেশ্চন চোৱা যে সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰে উত্তৰ সাগৰৰ ঢৌৱে উপকূলত অহৰহ ক্ৰিয়া কৰি মাটি ভাঙে বালি কঢ়িয়াই নিয়ে বা জমা কৰে ইয়াৰ ফলত উপকূলত গড় উপকূলীয় গুহা বালিয়াতত উপকূলীয় দ্বীপ আদি গঠিত হয় কেতিয়াবা ভূমিকম্পৰ ফলত সুনামি ঢৌৰ সৃষ্টি হয় যিয়ে উপকূলৰ ব্যাপক ক্ষতি কৰে 24 নম্বৰ কোৱেশ্চন চোৱা যে ভূপৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা উত্তৰ জনসংখ্যা বৃদ্ধি বন ধ্বংস আৰু উদ্যোগীকৰণৰ ফলত প্ৰাকৃতিক সমতুলন ভাঙি গৈছে ফলত বৰষুণ হ্ৰাস তাপমাত্ৰা বৃদ্ধি আৰু খৰাং এলেকা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বৰফ গলি পানী বাঢ়ি বানপানীৰ সৃষ্টি কৰিব পাৰে আৰু আগন্তুক সময়ত মৰুভূমি অঞ্চল বৃদ্ধি হোৱাৰ সম্ভাৱনাও বহুত অহৰহ ক্ৰিয়া কৰি মাটি ভাঙি বালি কঢ়িয়াই নিব বা জমা কৰে ইয়াৰ ফলত উপকূলত গড় উপকূলীয় গুহা বালিয়াতত উপকূলীয় দ্বীপ আদি গঠিত হয় কেতিয়াবা ভূমিকম্পৰ ফলত সুনামি ঢৌৰ সৃষ্টি হয় যিয়ে উপকূলৰ ব্যাপক ক্ষতিসাধন কেইটামান ইম্পৰ্টেণ্ট MCQ যে ভূপৃষ্ঠৰ গঠন আৰু পৰিৱৰ্তনৰ মূল কাৰণ কি এটা চোৱা প্ৰথমতে দিছে বৰষুণ সূৰ্যৰ তাপ আভ্যন্তৰীণ আৰু বাহ্যিক কাৰক দি দিছে বায়ু কোনটো শুদ্ধ হ'ব যে সি হ'ব শুদ্ধ উত্তৰ যে আভ্যন্তৰীণ আৰু বাহ্যিক কাৰক 2 নম্বৰ কোৱেশ্চন চোৱা যে ভূমিকম্প হৈছে আভ্যন্তৰীণ কাৰক নে বাহ্যিক কাৰক কোনটো শুদ্ধ হ'ব বি হ'ব শুদ্ধ উত্তৰ যে আভ্যন্তৰীণ কাৰক 3 নম্বৰ চোৱা যে বায়ু পানী আৰু হিম বা এইবোৰ ভূপৃষ্ঠৰ ওপৰত কৰা কাৰ্য ক'ত অন্তৰ্গত যে উত্তৰ এইবোৰ হ'ল বাহ্যিক কাৰক কোনটো শুদ্ধ হ'ব যে বি হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ চোৱা যে অশ্বক্ষুৰাৰ হ্ৰদ কেনেকৈ সৃষ্টি হয় যে সি হ'ব যে নদীৰ বক্ৰগতিৰ ফলত 5 নম্বৰ কোৱেশ্চন চোৱা যে নদীৰে বোকা বালি পাথৰ ইত্যাদি খৰোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় যে পৰিবহন বুলি কোৱা হয়